মাত মাতিছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কথা আহিছে বহিৰাগত বা সন্দেহযুক্ত লোকক ইয়াৰ পৰা বাহিৰ কৰিব লাগে বুলি দাবী উত্থাপন হৈছে তাৰ মাজতে এতিয়া মিয়া গানৰ প্ৰসংগ তাকো জানি বুজি পৰিকল্পনা অনুসৰি এই কাম কৰা হৈছে বুলি সচেতন মহলে প্ৰকাশ কৰিছে মন্তব্য আনকি সংখ্যালঘু লোকৰে বহু নেতাই এই ক্ষেত্ৰত মন্তব্য প্ৰকাশ কৰিছে এয়া দুৰ্ভাগ্যজনক আখ্যা দিছে মিয়া কবিতা ৰচনা হৈছিল এখন অসমতে জানে মিয়া কবিতা ৰচনা হতে কেনে ধৰণৰ বিৰূপ প্ৰতিক্ৰিয়া হৈছিল এবাৰ মিয়া গান ৰচনা হৈছে তাক মিয়া গান ৰচনা কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ ওপৰত যেন বীজ সিঁচিবলৈ চেষ্টা কৰিছে সাম্প্ৰদায়িক সংঘৰ্ষৰ ক্ষেত্ৰত যেন অধিক উচতনি দিবলৈ চেষ্টা কৰিছে বিহবাস্প বিয়পাবলৈ চেষ্টা কৰিছে মিয়া গান কোনে ৰচনা কৰিলে কি হ'ল এইজন গায়কক কোনেও নাজানে হঠাৎ আবিৰ্ভাৱ ঘটিল আৰু এটা মিয়া গান লৈ বিভিন্ন কথা লৈ আহিল কি আছে আমি কথাখিনিৰ সাৰাংশ আপোনালোকক ক'ব বিচাৰিছো এই গানটোত বাৰে বাৰে 3-4 বাৰ মান গোটেই গানটোত 3-4 বাৰ মান মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা বুলি হুমকি দিয়া হৈছে আমি পুনৰ কৈছো মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা এনে ধৰণৰ হুংকাৰ দিয়া হৈছে এই গানটোৰ জৰিয়তে 3-4 বাৰ মান একেলগে সেই কথাটোকে কোৱা হৈছে গানটোৰ বিভিন্ন অংশত মিউজিক ব্যৱহাৰ কৰা হৈছে সংগীত ব্যৱহাৰ কৰা হৈছে এই যুৱকজনে কণ্ঠনি কৰাইছে আৰু তাত কিন্তু বাৰে বাৰে এনে গান লিখিলে কথা নাছিল কিন্তু বাৰে বাৰে এটা কথা কৈ থাকিবলৈ চেষ্টা কৰা হৈছে সেই কথাটো হৈছে যে মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা 4 মিনিট 3 ছেকেণ্ডৰ এইটো গান 4 মিনিট 3 ছেকেণ্ডৰ গানটো সোশ্যাল মিডিয়াত আপলোড কৰিলে এইজন অখ্যাত গায়কে নাম কোনেও নাজানে এইজন অখ্যাত গায়কে সেই গানটো 4 মিনিট 3 ছেকেণ্ডৰ গানটোত 3-4 বাৰ মান এই লাইন কেইটা ব্যৱহাৰ কৰিছে এই শাৰী কেইটা ব্যৱহাৰ কৰিছে সেয়া হৈছে মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা বৰ দুৰ্ভাগ্যজনক এটা কথা আৰু লগতে কৈছে অসম তোমাৰ পিতৃপুৰুষৰ নেকি মানে তেওঁলোকে গানত কৈছে গানৰ সুৰটো কথাখিনি অলপ বেলেগ ধৰণৰ অসম তোমাৰ বাপৰ নেকি খালি মিয়া খেদিব খোজা সেই কথাটো কৈছে এই গায়কজনে বাৰে বাৰে গানটোত মন্দিৰৰ পূজাৰীৰ ওপৰতো বিৰূপ মন্তব্য কৰিছে অতি দুৰ্ভাগ্যজনকভাৱে যিখিনি কথা ক'বলৈ আমি নিজেই ইচ্ছা প্ৰকাশ নকৰো কিন্তু এতিয়া বাতৰিৰ খাতিৰত এই যুৱকজনে যি কাণ্ড সংঘটিত কৰিছে তাৰ খাতিৰত আমি ক'ব লাগিব মন্দিৰতো পূজাৰী ধৰ্ষণ কৰি ফুৰে বুলি উল্লেখ কৰিছে এইজন গায়কে এনে ধৰণৰ কথা কৈ এনে ধৰণৰ গান গাই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে অসম তোমাৰ বাপৰ নেকি খালি মিয়া খেদিব খোজা এনে ধৰণৰ মন্তব্য আফ্ৰিট ষ্টুডিঅ 24 আফ্ৰিট ষ্টুডিঅ 24 নামৰ এটা বিশেষ পেজত এই গানটো আপলোড কৰা হ'ল গায়কজনৰ নাম নাজানো কিন্তু আমি বিচাৰ খুচাৰ কৰি গম পালো গায়কজনৰ নাম আলতাফ হুছেইন এই মুহূৰ্তৰ খবৰ গায়কজনৰ নাম সন্মুখলৈ আহিছে আলতাফ হুছেইন প্ৰথম অৱস্থাত আমি চিনি পোৱা নাছিলো কিন্তু বিচাৰ খুচাৰ কৰিলো বিভিন্ন জনক খুদপোছ কৰিলো তাৰ পাছত গম পালো এই গায়কজনৰ নাম আলতাফ হুছেইন অসমখন আমাৰ পিতৃপুৰুষৰ নহয় যদি কাৰ এই মন্তব্য লগে লগে তাৎক্ষণিকভাৱে আহিছে পদ্ম হাজৰিকাই মন্তব্য প্ৰকাশ কৰিছে অসমখন যদি আমাৰ পিতৃপুৰুষৰ নহয় তেনেহলে কাৰ এই পিতৃপুৰুষক লৈ দাবী ধমকি দিবলৈ কিয় সাহস কৰিলে আলতাফ হুছেইন নামৰ এই গায়কজনে এজন অখ্যাত গায়ক হঠাৎ আবিৰ্ভাৱ ঘটিল তাকো মিয়া গান লৈ আহি বিস্ফোৰণ ঘটালে আৰু ক'লে কি অসম তোমাৰ বাপৰ নেকি খালি মিয়া খেদিব খোজা এনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰিলে এইজন আলতাফ হুছেইনে লগতে ক'লে মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা আনকি মন্দিৰৰ পুৰোহিত বা পূজাৰীক লৈও অতি বিৰূপ মন্তব্য কৰিলে মন্দিৰৰ পূজাৰী আৰু পুৰোহিতৰ প্ৰতিও আঙুলি উঠালে এইগৰাকী আলতাফ হুছেইনে যিটো অত্যন্ত দুৰ্ভাগ্যজনক যি সময়ত সমাজত এই বিষয়বোৰক লৈ ব্যাপক ৰূপত প্ৰতিক্ৰিয়া চলি আছে সেই সময়তে এনে ধৰণৰ মন্তব্য উচিত হোৱা নাই বুলি উল্লেখ কৰা হৈছে অৱশ্যে গানটোৰ কিছু অংশত সাম্প্ৰদায়িক সংঘৰ্ষ পৰিহাৰ কৰিব লাগে বুলিও কৈছে হিন্দু মুছলিম ৰাজনীতি বন্ধ কৰিব লাগে বুলিও কৈছে আলতাফ হুছেইনে সেইখিনি ঠিকে আছিল হিন্দু মুছলিম ৰাজনীতি পৰিহাৰ কৰিব লাগে সাম্প্ৰদায়িক কথা বতৰা পৰিহাৰ কৰিব লাগে কিন্তু সাম্প্ৰদায়িক কথা বতৰা পৰিহাৰ কৰিব লাগে বুলি কৈ আলতাফ হুছেইন নামৰ এই অখ্যাত গায়কজনে নিজে কিন্তু সাম্প্ৰদায়িক কথা কৈছে সাম্প্ৰদায়িক কথা বতৰা পৰিহাৰ কৰিব লাগে সেইটো সদায় আমিও কৈ থাকো প্ৰতিটো সংবাদ মাধ্যমে কৈ থাকে প্ৰতিজন সচেতন লোকে কৈ থাকে স্বাভাৱিকতে সাম্প্ৰদায়িক সংঘৰ্ষ সাম্প্ৰদায়িক কথা বতৰাই আমাৰ মনবোৰ বেয়া কৰে সমাজখন কলুষিত কৰে কিন্তু নিজেই এই অখ্যাত গায়ক আলতাফ হুছেইনে সাম্প্ৰদায়িক কথা কৈছে তিনিটা সাম্প্ৰদায়িক কথা কৈছে তিনিটা লাইন তিনিটা শাৰী আছে এফালে কৈছে মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা সেইটো সাম্প্ৰদায়িক অসম তোমাৰ বাপৰ নেকি এই প্ৰশ্নটো কিয় সুধিব লাগে অসম তোমাৰ বাপৰ নেকি পিতৃপুৰুষৰ কথা কৈ অসমবাসীক অৱমাননা কৰিছে ইয়া অসন্মান কৰিছে চূড়ান্ত অভদ্ৰামী কৰিছে পিতৃপুৰুষৰ কথা কয় অসম তোমাৰ বাপৰ নেকি কাৰণ কিছুদিন পূৰ্বে বাংলাদেশৰ এটা গান আমি শুনিছিলো বাংলাদেশত যেতিয়া হিন্দুৰ ওপৰত নিৰ্যাতন হৈছিল তেতিয়া হিন্দুসকলেও ঠিক এনে ধৰণৰ কিন্তু ঠিক ইমান বিৰূপ নহয় ইমান নিকৃষ্ট নহয় এনে ধৰণৰ এটা গান গাইছিলে তাৰে এটা কপি কেট বুলি ক'ব পাৰি কপি কৰি পেলাই বা হুবহু তেনে ধৰণৰ এটা গান সৃষ্টি কৰি হয়তো জনপ্ৰিয়তা অৰ্জনৰ চেষ্টা কৰিছিল সস্তীয়া জনপ্ৰিয়তা আলতাফ হুছেইনে কিন্তু
সেইখিনি কৰিবলৈ যাওঁতে ইয়াত যিখিনি কথা কৈছে, অসম তোমাৰ বাপৰ নেকি পিতৃপুৰুষৰ কথা কৈছে, মিয়া জাগিলে নিজৰ নাম পাহৰি যাবা, মন্দিৰতো পূজাৰীৰ কথা উল্লেখ কৰিছে, অতি জঘন্য কাণ্ডৰ সৈতে মন্দিৰৰ পূজাৰীক ৰিজাবলৈ চেষ্টা কৰিছে, ধৰ্ষণ কাণ্ডৰ সৈতে ৰিজাবলৈ চেষ্টা কৰিছে। এইবোৰ কথা কৈ নিজে কিন্তু সাম্প্ৰদায়িক বীজ ৰোপণ কৰিছে, সাম্প্ৰদায়িক সংঘৰ্ষৰ ফালে সমগ্ৰ পৰিস্থিতি লৈ গৈছে এইগৰাকী অখ্যাত আলতাফ হুছেইনে। গান গাইছে, গান গাওক কথা নাই, কিন্তু সাম্প্ৰদায়িকতাৰ গান কিয় গাব লাগে? অসম আমাৰ পিতৃপুৰুষৰ নহয় নেকি কাৰ বুলি পদ্ম হাজৰিকা তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মিয়াৰ হুমকি খাই থকাতকৈ মৃত্যুৱে শ্ৰেয় বুলি পদ্ম হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এয়া সঁচাকৈ দুৰ্ভাগ্যজনক। কিন্তু আজিজুৰ ৰহমান আপোনালোকে জানে ৰাইজৰ দলৰ এগৰাকী নেতা, আজিজুৰ ৰহমানেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কি কৈছে? এই বিশেষ গান গোৱা গায়কজন কোন হয়? আজিজুৰ ৰহমানৰ প্ৰশ্ন, কোনে এনে গান লিখিছে? এনে গানে পৰিস্থিতি শান্ত কৰিব নে উত্তপ্ত কৰিব? কোনোবা সচেতন নাগৰিকে গায়কজন বা গানটোৰ লগত জড়িত কোনো লোকক চিনি পালে গানটো সামাজিক মাধ্যমৰ পৰা ডিলিট কৰিব কওক। এনে গানৰ কোনো প্ৰয়োজনীয়তা নাই। ৰাজনৈতিক ষড়যন্ত্ৰ চলি আছে, সেই ষড়যন্ত্ৰৰ জালত ভৰি কিয় দিয়ে? সংখ্যালঘু লোকৰ একাংশ অতি বুদ্ধিজীৱীৰ বাবে, পুনৰ মন কৰিব এই লাইনটো, সংখ্যালঘু লোকৰ একাংশ অতি বুদ্ধিজীৱীৰ বাবে আজিৰ পৰিৱেশ পৰিস্থিতি বুলি আজিজুৰ ৰহমানে নিজেই কৈছে। নিজকে অলপ সংযমত কিয় ৰাখিব নোৱাৰে? আজিজুৰ ৰহমানৰ এইটো প্ৰশ্ন, কি প্ৰয়োজন এনে গানৰ? স্বাভাৱিকতে কি প্ৰয়োজন এনে গানৰ? এনে পৰিস্থিতিত এনে গানৰ কি প্ৰয়োজন আছে? আজিজুৰ ৰহমানে প্ৰশ্ন কৰিছে।